নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে এনেকুৱা এখন কাৰা আইন আনিম, সাম্প্ৰদায়িক কথা বতৰা কোৱা ৰাজনৈতিক নেতাক 5 বছৰলৈ জেলত থম। শিখ, জৈন, বৌদ্ধ, হিন্দু, ইছলাম, খ্ৰীষ্টান যি ধৰ্মৰ বিৰুদ্ধে কথা নকওক কিয় 5 বছৰ জেলত থাকিব লাগিব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত প্ৰভা মহন্তই ৰাতিৰ পৰাই ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মদ্যপান কৰাইছিল। অসম আৰক্ষীয়ে ছিংগাপুৰতকৈ ভাল কাম কৰিব পাৰিছে। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টৰ ৰায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অমৃত প্ৰভা মহন্তই ৰাতিৰ পৰাই ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মদ্যপান কৰাইছিল। অসম আৰক্ষীয়ে ছিংগাপুৰতকৈ ভাল কাম কৰিব পাৰিছে। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টৰ ৰায়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰে ছিংগাপুৰতকৈও অধিক ক্ষীপ্ৰভাৱে তদন্ত কৰিছে। নিৰ্বাচনৰ পিছত জুবিন গাৰ্গৰ অভিযোগনামাৰ ওপৰত আলোচনা কৰিম। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টৰ ৰায় আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে জুবিন গাৰ্গে মদ্যপান কৰিছিল, কিন্তু খুৱাই দিয়া হৈছিল। ছিংগাপুৰ আদালতৰ ৰায়দানে আমাৰ গোচৰটোক অধিক শক্তিশালী কৰিব। কৰ্ণাৰ্ছ কোৰ্টে কৈছে জুবিনে মদ্যপান কৰি আছিল। আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই মন্তব্য কৰিছে কৰ্ণাৰ্ছ কোৰ্টে। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়দান দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰিলে ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টে। জুবিন গাৰ্গক হত্যাৰ কোনো তথ্য পোৱা নাই কৰ্ণাৰ্ছ কোৰ্টে। জুবিনৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি মন্তব্য কৰিছে কৰ্ণাৰ্ছ কোৰ্টে। আৰু ইপিনে জুবিন গাৰ্গৰ মৃত্যুক হত্যা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত অসম আৰক্ষীৰ SITয়ে 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে আদালতত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ বিতৰ্কিত বিজেপি নেতাৰ। শিৱসাগৰত জ্বলাই দিয়া হ'ল বাতৰি কাকত। এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। শিৱসাগৰৰ কাৱৈমাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ বিতৰ্কিত নেতাৰ। শিৱসাগৰৰ কাৱৈমাৰীত জ্বলাই দিয়া হ'ল বাতৰি কাকত। গাড়ী ৰখাই কাকত জব্দ কৰি দুৰ্বৃত্তই জ্বলালে অসমীয়া প্ৰতিদিন কাকত। ঘটনাৰ লগত শিৱসাগৰৰ বিতৰ্কিত বিজেপি প্ৰাৰ্থী কুশল দুৱৰী জড়িত থকাৰ সন্দেহ। কুশল দুৱৰীৰ 2 সমৰ্থকে এই কাণ্ড সংঘটিত কৰিছে। কুশল দুৱৰীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে এই দুষ্কাৰ্য কৰাৰ সন্দেহ। ইফালে ঘটনা সন্দৰ্ভত কুশল দুৱৰীক সকিয়নি ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰৰ। প্ৰয়োজন হ'লে যুদ্ধ হ'ব, কিন্তু অসমীয়াৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব বুলি মন্তব্য বেদান্ত লস্কৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। এইবাৰ বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল। ফৰ্ম এৰ বিসংগতিৰ বাবে বাতিল হ'ল মহানন্দ চৰকাৰৰ মনোনয়ন। বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল। ফৰ্ম এৰ বিসংগতিৰ বাবে বাতিল হ'ল মহানন্দ চৰকাৰৰ মনোনয়ন। চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিলে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ে। ফৰ্ম এৰ অৰিজিনেলৰ ঠাইত স্কেন কৰা স্বাক্ষৰযুক্ত জেৰক্স কপি দাখিল কৰিছিল প্ৰাৰ্থীগৰাকীয়ে। আৰু এই অভিযোগ উত্থাপন কৰিছিল অসম গণ পৰিষদ বৰপেটা জিলা সমিতিয়ে। আৰু অগপৰ অভিযোগৰ ভিত্তিত বৰপেটা জিলা প্ৰশাসনে চূড়ান্ত কৰিলে সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ইন্ধনৰ সংকটৰ মাজতে দেশবাসীলৈ ভাল খবৰ। দেশত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ দাম। এই ঘোষণা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰ,
আমাৰ চৰকাৰ আহিলে আমি পুনৰবাৰ ফখৰুদ্দিন ছাৰৰ নাম মেডিকেল কলেজত লগাই দিম। আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নাম বৰপেটা মেডিকেল কলেজৰ পৰা তেওঁলোকে আঁতৰাই দিছে। কিন্তু আমাৰ চৰকাৰ আহিলে আমি পুনৰবাৰ ফখৰুদ্দিন ছাৰৰ নাম মেডিকেল কলেজত লগাই দিম। এই ঘোষণা APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ ভুলৰ বাবে জুবিন গাৰ্গে ন্যায় নাপালে, এই বিস্ফোৰক অভিযোগ দুলু আহমেদৰ। হাজোত দুলু আহমেদৰ সংবাদমেল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে দুলু আহমেদে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুলৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপালে, এই মন্তব্য দুলু আহমেদৰ। ছিংগাপুৰৰ ন্যায়ালয়ে ৰায়দান কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুলু আহমেদে। অসমৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে দুলু আহমেদে। জুবিন গাৰ্গে অসমৰ আদালতত ন্যায় পাবলৈ 15 বছৰ সময় লাগিব বুলি মন্তব্য কৰে দুলু আহমেদে। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 1 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দুখনকৈ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে 1 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দুখনকৈ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে বিহালী গোগামুখতো চলাব নিৰ্বাচনী প্ৰচাৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ, লখিমপুৰ, ধেমাজি জিলাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ আৰু 5 এপ্ৰিলত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ প্ৰচাৰ চলোৱাৰ লগতে অসমত 3খনকৈ জনসভাও সম্বোধন কৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। 5ম শ্ৰেণীৰ পৰা শিক্ষাৰ্থীসকলক দিয়া হ'ব বিনামূলীয়া চাইকেল। নিৰ্বাচনী সভাত এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বাতিল হ'ব পাৰে বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মনোনয়ন। সম্পত্তি নহয়, এইবাৰ পত্নী লুকুৱাই বিপদত পৰিছে ৰমাকান্ত দেউৰী। ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক লিখিত অভিযোগ। মৰিগাঁৱৰ বিজেপিৰ বিধায়ক তথা এইবাৰ উক্ত সমষ্টিটোৰে বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে সা সম্পত্তি নহয়, লুকুৱালে তেওঁৰ দ্বিতীয় পত্নীৰ তথ্য। মনোনয়ন দাখিলৰ সময়ত ৰমাকান্ত দেউৰীয়ে আয়োগৰ নিয়ম অনুসৰি যিখন শপতনামা দাখিল কৰিলে সেই শপতনামাত উল্লেখেই নকৰিলে তেওঁৰ দ্বিতীয় পত্নীৰ তথ্য। দেউৰীয়ে মিছা তথ্যৰে শপতনামাৰ যোগে নিৰ্বাচন আয়োগক জনালে তেওঁৰ এগৰাকীয়ে পত্নী আছে। বিতৰ্কিত বিধায়কগৰাকীয়ে এই শপতনামাত তেওঁৰ এগৰাকী পত্নী লুজেমাই দেউৰী বুলি উল্লেখ কৰে আৰু সেইগৰাকী পত্নীৰহে সা সম্পত্তিৰ তথ্য উল্লেখ কৰিলে নিৰ্বাচন আয়োগৰ ওচৰত। উল্লেখযোগ্য যে ৰমাকান্ত দেউৰীৰ আছে 2গৰাকী পত্নী। ভোটাৰ তালিকাতো সেই তথ্য স্পষ্টভাৱে উল্লেখ আছে। যোৱা বিধানসভা নিৰ্বাচনতো তেওঁ দাখিল কৰা শপতনামাত 2গৰাকী পত্নী থকাৰ কথা উল্লেখ কৰিছিল। ৰমাকান্ত দেউৰীৰ আনগৰাকী পত্নীৰ নাম হৈছে শেৱালী দেউৰী। ভোটাৰ তালিকাত থকা তথ্য অনুসৰি লুজেমাই দেউৰী আৰু শেৱালী দেউৰী দুয়োৰে স্বামীৰ নাম ৰমাকান্ত দেউৰী আৰু ঠিকনা ঘৰ নং 229 বুলি উল্লেখ আছে। প্ৰথমগৰাকী পত্নী লুজেমাই দেউৰীৰ বয়স 63 বছৰ আৰু আনগৰাকী পত্নী শেৱালী দেউৰীৰ বয়স 59 বছৰ বুলি ভোটাৰ তালিকাৰ তথ্যত প্ৰকাশ পাইছে। ইয়াৰ পাছতো বিজেপিৰ এই প্ৰাৰ্থীগৰাকীৰ মনোনয়ন কিদৰে গ্ৰাহ্য হ'ল তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগক বিপদে পৰিচালিত কৰিছে ৰমাকান্ত দেউৰীয়ে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 20 মাৰ্চত মনোনয়ন পত্ৰৰ লগত দাখিল কৰা 2খনকৈ শপতনামাত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে 10 নং দফাত মেট্ৰিক উত্তীৰ্ণ বুলি উল্লেখ কৰিছিল। কিন্তু 11 নং দফাত 1989 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত 3 বছৰীয়া স্নাতক উত্তীৰ্ণ অৰ্থাৎ BSc পাছ বুলি উল্লেখ কৰে। উক্ত 2খন শপতনামা নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ হৈছে। আনহাতে নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ বিজেপি প্ৰাৰ্থীগৰাকীৰ তৃতীয়খন শপতনামাত আকৌ
শিক্ষানুষ্ঠানৰ নামসহ মেট্ৰিক উত্তীৰ্ণ বুলি উল্লেখ আছে। লক্ষণীয়ভাৱে উক্ত শপতনামাখন 23 মাৰ্চত সম্পাদনা কৰা হৈছিল মৰিগাঁও নটাৰী আদালতত। আৰু উক্ত শপতনামাৰ বিভ্ৰান্তি পোহৰলৈ অহাত বিৰোধী পক্ষই মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত শপতনামাত শিক্ষাগত অৰ্হতা ভুলকৈ উল্লেখ কৰাৰ বাবে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছিল যদিও মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিৰোধীয়ে কৰা আপত্তি নাকচ কৰি বিধায়ক তথা মৰিগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰে।